হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। যোৱাকালি যিহেতু বিশ্বকৰ্মা পূজা আছিলে, সেইবাবে আমি গৈছিলোঁ মিষ্টাৰ কোঁৱৰৰ অফিচলৈ। তাত একদম বহুত ধুমধামেৰে বিশ্বকৰ্মা পূজা পাতে আৰু তাৰপিছত তেওঁলোকৰ বৰ ধুনীয়া গানৰ প্ৰগ্ৰাম হয় বা তেনেকুৱা ডান্সৰ এনেকুৱা প্ৰগ্ৰাম হয়। এইবাৰ আকৌ এটা ব্যতিক্ৰম হৈছিল, মানে এইবাৰ মিষ্টাৰ কোঁৱৰে তেওঁৰ লগৰ দুজনমানৰ লগত কেইজনমানৰ লগত ধুনীয়াকৈ জুবিনৰ মেচুপ গাইছিল। বৰ ধুনীয়া হৈছিল বোলে প্ৰগ্ৰামটো, কিন্তু মোৰ দুৰ্ভাগ্য মই গৈ নাপালোঁ সেইটো সময়ত। জানেই আৰু ল'ৰাৰ লগত প্ৰব্লেম হয়, বেটাক যিহেতু তাৰ খোৱাটো খুৱাব নোৱাৰি, কাৰিকৰে বনাই নহয় জানো, সেইটো কাৰণে মই ঘৰতে বনাই খুৱাই আনিছিলোঁ। এতিয়া একদম বৰ ধুনীয়াকৈ বেটাই চাই আছে দেই, চাই সি নাচিবলৈ বুলি তেওঁলোকে নাচি থকা দেখি তাৰো চাওক নাচিবলৈ মন গৈছে, ধুনীয়াকৈ নাচিছে। আৰু এই সময়খিনিকে মোৰ বহুত ভাল লাগিলে, মই ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। তাকে আপোনালোকক দেখুৱালোঁ কিমান ধুনীয়া প্ৰগ্ৰাম হৈছিল, কিমান ফূৰ্তি কৰিছিল। গায়ক আহিছিল আৰু গায়িকাগৰাকীও আহিছিল, কিন্তু মই তেওঁলোকৰ নাম নাজানো দেই। নামটো মোৰ সোধাও নহ'ল। এয়া বেটাই অলপমান নাচি আহি আকৌ লাজতে চকীত বহিছেহি, কিন্তু পিছত তাৰ আকৌ নাচিবলৈ মন গ'ল দেই। সেয়া খুৰাইহঁতৰ লগত, যিহেতু প্ৰসেনহঁতক চিনি পায়, কেইবাজনকো চিনি পায় দেউতাকৰ অফিচৰ, তেওঁলোকৰ লগত গৈ তাত নাচিছেগৈ। একদম ডাঙৰৰ লগত সমানে মিলাই নাচিছেগৈ। সি খুবেই ফূৰ্তি পাইছে আৰু সি যিহেতু ফূৰ্তি পাইছে মোৰো ভাল লাগিছে। সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। এতিয়া চাওকচোন বেটাই কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে। ভালদৰে নাচিবলৈ নাজানে বাৰু, একোৱেই নাজানে, একেবাৰে সৰু ল'ৰাক, দ্বিতীয়টো বৰ্ষ হৈছে, 2 বছৰ পূৰা হৈছেহে, ইমান নাজানে, তথাপিতো সিহঁতৰ লগত ফূৰ্তি কৰিছেগৈ। মোৰ বহুত ভাল লাগিলে কালি, আৰু মানে তাৰ ফূৰ্তিখিনি দেখি বহুত ভাল লাগিলে। সকলো মাক বাপেকৰে লাগে, অকল মোৰ বুলিয়ে নহয়, ল'ৰা ছোৱালীৰ ফূৰ্তিটোৱে আমাৰ কাম্য নহয় জানো, ল'ৰা ছোৱালীৰ সুখত থকাটোৱে আমাৰ কাম্য। ভিডিঅ'টোৰ শেষত মই 2 কপিমান ফটো উঠিছোঁ তেওঁৰ লগৰ এমপ্লয়ৰ ৱাইফসকলৰ সৈতে। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। বাই বাই, থেংক ইউ ফৰ ৱাচিং।